মহাবিদ্যালয়লৈ অহা যোৱা কৰা ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে শ্ৰেণী কোঠা এৰি প্ৰতিবাদত নামিল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ধুবুৰী জিলাৰ তামাৰহাটৰ শ্ৰেণী কোঠা এৰি প্ৰতিবাদত নামিল হাতীধৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। মহাবিদ্যালয়লৈ যোৱা পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীসকলে। প্ৰতিদিনে শ্ৰেণীলৈ আহোঁতে পিছলি পৰি ঘৰলৈ উভতি যাব লগা হয় ছাত্ৰ-ছাত্ৰীসকলে। তামাৰহাট গাঁও পঞ্চায়ত আৰু হাতীধৰা উন্নয়ন খণ্ডৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত অৱস্থিত পথছোৱাদি হাতীধৰা বজাৰ, মন্দিৰ, মছজিদ, সত্ৰ আদি ধৰি কেইবাটাও চৰকাৰী কাৰ্যালয়ৰ লগতে হাতীধৰা শংকৰাজান আদৰ্শ বিদ্যালয়, হাতীধৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হাতীধৰা পাব্লিক স্কুল, 117 নং সাপমাৰী JB স্কুল যোৱাৰ একমাত্ৰ পথৰ জৰাজীৰ্ণ অৱস্থা। পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত আজি ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শ্লোগান আৰু পথত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। বিভাগৰ মন্ত্ৰী মনছুৰ আলী, হাতীধৰা মহাবিদ্যালয় জেনেৰেল ছেক্ৰেটাৰী। হয়, আপোনালোকে চাই আছে আমাৰ হাতীধৰা মহাবিদ্যালয় জন্মলগ্নৰ পৰা এই ৰাস্তাখন বহুত বেয়া হৈ আছে। এই ৰাস্তাখন আমাৰ হাতীধৰা মহাবিদ্যালয়, মন্দিৰ, শ্মশানঘাট, মছজিদ সকলো অহা যোৱাৰ বাট মাত্ৰ এটাই বাট। এই ৰাস্তাটো ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এই ৰাস্তাটো বহুত বেয়া অৱস্থাত আছে। আমি ছাত্ৰ-ছাত্ৰী কলেজত অহা যোৱা কৰিব নোৱাৰোঁ। কেতিয়াবা অহা যোৱা কৰোঁতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ৰাস্তাত বাগৰি পৰি কাপোৰ কানি নষ্ট হৈ ক্লাছ কৰিব নোৱাৰে। বহুত অসুবিধাৰ সন্মুখীন হৈ আছে আমাৰ ৰাস্তাখন। মই অসম চৰকাৰ আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাক ইহঁতক মই অনুৰোধ জনাম যাতে ৰাস্তাখন সোনকালে মেৰামতি কৰি আমাৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যাখিনি দূৰ কৰে। অকল বিদ্যালয় নহয়, মহাবিদ্যালয় নহয়, বিভিন্ন কাৰ্যালয় ইয়াত কিন্তু আছে। হয় হয়, কি কি কাৰ্যালয় আছে? ইয়াত আমাৰ ব্লক আছে, গাঁও পঞ্চায়ত আছে, লগতে আমাৰ মন্দিৰ, মছজিদ আৰু অন্যান্য চৰকাৰী কাৰ্যালয়ো আছে। হাতীধৰা বজাৰ আছে, লগতে সকলো ঠাইতে যোৱাৰ ৰাস্তা একমাত্ৰ ৰাস্তা এইটোৱেই ৰাস্তা, বেলেগ আৰু ৰাস্তা নাই। এই ৰাস্তাটো ইমান দিন ভাৰত স্বাধীন হৈছে কিমান চনত, ইমান দিন পাছতো এতিয়ালৈকে মেৰামতি হোৱা নাই। মইতো বহুত বিভাগীয় মন্ত্ৰী কি আহ্বান? বিভাগীয় মন্ত্ৰীক আহ্বান জনাম সোনকালে ৰাস্তাটো মেৰামতি কৰি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অহা যোৱাৰ যিটো ৰাস্তাটো মেৰামতি কৰি দিয়ে যাম। হয়, চাওক, আপোনালোকে দেখিছে আজি হাতীধৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি ওলাই আহিছে, এখন ধৰ্ণা কাৰ্যসূচী লৈছে। কিয়নো আপোনালোকে দেখা পাইছে যে হাতীধৰা মহাবিদ্যালয়ৰ খুব ওচৰে এখন ৰাস্তা আছে। এই ৰাস্তাৰ একেবাৰে দুৰৱস্থা। আজি দীৰ্ঘদিন ধৰি এই ৰাস্তাখনৰ দুৰৱস্থাত এই অঞ্চলৰ ৰাইজে ভুগি আছে। লগতে আপোনালোকে দেখা পাইছে যে এই ৰাস্তাখনৰ খুব কম দূৰত 50ৰ পৰা 100 মিটাৰ দূৰত্বত আমাৰ ব্লক অফিচ আছে, লগতে পঞ্চায়ত অফিচ আছে, আৰু লগতে আমাৰ এইখনৰ যিখিনি আমাৰ হাতীধৰা বজাৰ, এই বজাৰত দৈনন্দিন মিনিমাম 4,000 পৰা 5,000 মানুহ এই ৰাস্তা দি যোৱা অহা কৰিব লগা হয়। তো আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত আমি ব্লক ডেভেলপমেণ্ট অফিচাৰকো আমি অৱগত কৰাইছিলোঁ, আৰু দেখা পাইছোঁ যে এই ৰাস্তাখিনিৰ মেৰামতি কৰি দিয়াৰ কাৰণে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। তো আজি ছাত্ৰ-ছাত্ৰীৰ লগতে আমি অঞ্চলবাসী ৰাইজে ওলাই আহিছোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ আমি যাতে এই ৰাস্তাখিনি যাতে অতি কম সময়ৰ ভিতৰত এই ৰাস্তাখনৰ মেৰামতি কৰি দিয়ে, এইখিনি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু ধুবুৰী জিলা আয়ুক্ত মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে আপুনি কমচে কম অতি কম সময়ৰ ভিতৰত যাতে কমচে কম ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰি দিয়ে, এইখিনি অনুৰোধ থাকিল। যদি ছাত্ৰ-ছাত্ৰীৰ এই আহ্বান বা এই অনুৰোধ যদি বিভাগীয় মন্ত্ৰী ডাঙৰীয়া বা আমাৰ ধুবুৰী জিলা আয়ুক্ত মহোদয়ে যদি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, তেনেহ'লে আমি 1 সপ্তাহ 10 দিনৰ ভিতৰত আমি পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। এইখিনি আমাক ছাত্ৰ-ছাত্ৰীয়ে আমাক সহযোগ কৰিছে। আমি লগতে অঞ্চলবাসী ৰাইজ আমিও স্বতঃস্ফূৰ্তভাৱে আমি ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিম। তাপছ চৰকাৰৰ সহযোগত চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, এনি টাইম 24।